জুবিন ক্ষেত্ৰত ৰাজনীতিৰ আঁৰত বিজেপিৰ স্পন্সৰ্ড নেকি? বিধায়ক বিশ্বজিৎ ফুকনৰ কি সম্পৰ্ক জুবিন ক্ষেত্ৰত ৰাজনৈতিক শ্লোগান দিয়া সকলৰ? আমছু নেতাৰ নেতৃত্বত জুবিন ক্ষেত্ৰত ৰাজনৈতিক ধ্বনি। কাহিনী আজি স্পষ্ট হ'ব। কাহিনী আমি কম, আপুনি শুনিব লাগিব। প্ৰথমে চাই লওক ভালদৰে এই ভিডিঅ'টো। দুটা দিন পূৰ্বে জুবিন ক্ষেত্ৰত এনেদৰেই এছাম বিশেষ সম্প্ৰদায়ৰ লোকে দিছিল ৰাজনৈতিক ধ্বনি। তেওঁলোকে বাৰে বাৰে চিঞৰিছিল মুৰ্দাবাদ বুলি। আৰু ইয়াৰ পাছতেই বিজেপিয়ে সংবাদমেল সম্বোধন কৰি বিষয়টোক সমালোচনা কৰিছিল। বিজেপিয়ে যেন এই বিষয়টোৰ জৰিয়তে কিছুদিনৰ বাবে অন্তৰ্ধান হৈ যোৱা মিয়া শব্দটো আকৌ প্ৰচলন কৰিব বিচাৰিছিল। আমাৰ জুবিন ক্ষেত্ৰ, সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ, যি পবিত্ৰ ক্ষেত্ৰ, এই পবিত্ৰ ক্ষেত্ৰত যোৱাকালি আমি বহু ভিডিঅ' আপোনালোকে সকলোৱে পাইছে যে যোৱাকালি একাংশ মিয়াই সেই সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পবিত্ৰতা বিনষ্ট কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলনস্থলী হিচাপে ব্যৱহাৰ কৰাৰ যি প্ৰচেষ্টা, তাক আমি ভাৰতীয় জনতা পাৰ্টীয়ে তীব্ৰ বিৰোধিতা কৰিছো। কিন্তু বৃহস্পতিবাৰে এই পৰিকল্পনা ফাদিল কৰিলে অসম জাতীয় পৰিষদে। জুবিন ক্ষেত্ৰত ৰাজনৈতিক শ্লোগানৰ আঁৰত থকা দুজন যুৱকক কেন্দ্ৰ কৰি সংবাদমেল সম্বোধন অসম জাতীয় পৰিষদৰ। যোৱা পৰহি যিটো ঘটনা জুবিন ক্ষেত্ৰত ঘটিল, যাক বিজেপিৰ নেতাসকলে, বিজেপিমুখী বিজেপিপন্থী সাংবাদিকসকলে, বিজেপিপন্থী নিউজ আৰু পৰ্টেল চেনেলবোৰে ব্যাপকভাৱে প্ৰচাৰ কৰি গোটেই প্ৰক্ৰিয়াটোক এটা সাম্প্ৰদায়িক ৰং দিব খুজিছে। এই ঘটনাটোৰ লগত বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ কিবা সম্পৰ্ক আছেনে নাই? বিজেপি দলৰ কিবা সম্পৰ্ক আছেনে নাই? এই ঘটনাটো যিটো ঘটিল, এইটো বিজেপি দলৰ দ্বাৰা স্পন্সৰ্ড হয় নেকি? এই প্ৰশ্নটোৰ উত্তৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, বিজেপি দলৰ মাননীয় সভাপতি আৰু মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই দিয়া উচিত। এজেপিৰ মতে জুবিন ক্ষেত্ৰত ৰাজনৈতিক শ্লোগান দিয়া এই বাবুলালী হাজৰিকা বিজেপিৰ অতিকৈ ঘনিষ্ঠ। তেওঁ আমছু খিলঞ্জীয়া সংগঠনটোৰ গোলাঘাটৰ নেতা। এওঁৰ আকৌ সম্পৰ্ক বিজেপিৰ মন্ত্ৰী বিধায়কৰে। বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে থকা ফটো দেখুৱাই বিজেপিৰ সৈতে থকা সম্পৰ্ক বুজাব বিচাৰিলে অসম জাতীয় পৰিষদে। আমছু খিলঞ্জীয়া বুলি এটা সংগঠনৰ মুখ্য সাংগঠনিক সম্পাদক। ছ'চিয়েল মিডিয়াত তেখেতৰ প্ৰফাইল আছে, পেজ আছে চাগে, আপোনালোকে কনফাৰ্ম কৰি ল'ব। তেখেত ছ'চিয়েল মিডিয়াত এগৰাকী এক্টিভ ব্যক্তি। এতিয়া বাবুলালী হাজৰিকা কোন? যদি এই প্ৰশ্নটো আপোনালোকে উত্তৰ বিচাৰে, অনুসন্ধান কৰে, তেতিয়াহ'লে আপোনালোকক মই কেইখনমান ফটো দেখুৱাব লাগিব। এই মানুহজনৰ নাম হৈছে বাবুলালী হাজৰিকা। এখেতৰ লগত এইগৰাকী ব্যক্তি হৈছে বিধায়ক, মাননীয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়া, সৰুপথাৰৰ বিধায়ক। আপোনালোকে নিশ্চয় চিনি পায়। বিজেপি দলৰ সৰুপথাৰৰ বিধায়ক, এপেক্স বেংকৰ তেখেত অধ্যক্ষ, মুখ্যমন্ত্ৰী মহোদয়ৰ ঘনিষ্ঠ ব্যক্তি। এইগৰাকী একেটা সংগঠনৰে গোলাঘাটৰ সম্পাদক তৌফি আহমেদ। এওঁৰো বোলে একেই ঘনিষ্ঠতা বিজেপিৰে। চাওক কেনেকৈ এই সম্পৰ্ক ফাদিল কৰিছে এজেপিয়ে। এই সভাখনত, সভাৰ মঞ্চত যিসকল ব্যক্তি বহি আছে, এইগৰাকী ব্যক্তি হৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়া। বিজেপি দলৰ মাননীয় বিধায়ক
বিশ্বজিৎ ফুকন ডাঙৰীয়া। আন মানুহ আছে যিসকলৰ বিজেপিৰ লগত সম্পৰ্ক থকা মানুহ আছে ইয়াত। আপোনালোক অনুসন্ধানমূলক সাংবাদিকতা কৰা মানুহ বহুত আপোনালোকৰ মাজত আছে। আপোনালোকে অনুসন্ধান কৰিব আৰু আমি কোৱা কথাখিনিৰ সত্যাসত্য আপোনালোকে নিজে নিৰূপণ কৰিব। এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ লগত এই বাবুল আলী হাজৰিকাৰ কি সম্পৰ্ক? এই সংগঠনটোৰ লগত যিটো সংগঠনৰ মানুহে আহি তাত শ্লোগান দিলে, মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ লগত তেখেতসকলৰ কি সম্পৰ্ক? আপোনালোকক মই আৰু এজন মানুহৰ ফটো দেখুৱাওঁ। এইজন মানুহ, তেখেতৰ নামটো হৈছে তৌফিল আহমেদ ওৰফে পাপু। তেখেতৰ ঘৰ বাতিপৰীয়া নাহৰণিত, গোলাঘাট জিলাৰ বাতিপৰীয়া গাঁৱত। এই যে শ্লোগান দি থকা মানুহ, এই শ্লোগান দিয়া মানুহৰ মাজত তেখেতো এজন। আৰু তেখেত হৈছে আমচু খিলঞ্জীয়াৰ গোলাঘাট জিলাৰ সভাপতি, সাধাৰণ সম্পাদক। আমি যিমানখিনিলৈকে তথ্য সংগ্ৰহ কৰিছোঁ সেইমতে তেখেত আমচু খিলঞ্জীয়াৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক। এতিয়া প্ৰশ্ন হয়, জুবিনক লৈ ৰাজনীতি বিজেপিয়ে আৰম্ভ কৰিছে নেকি? আৰু সঁচাই যদি এনে হৈছে তেন্তে এয়া চৰকাৰখনৰ বাবে কোনোবাখিনিত বিপদৰ আগজাননী। এতিয়া আমি অপেক্ষা কৰিম বিজেপিৰ প্ৰতিক্ৰিয়া অহালৈ। নিউজ ডেস্ক, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।